নাৰায়ণপুৰত বিজেপিৰ বিশাল যোগদান সমাৰোহ। বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ উপস্থিতিত শ লোকে যোগদান কৰিলে বিজেপিত। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিহপুৰীয়া সমষ্টিৰ ভিত্তিত অনুষ্ঠিত হয় বিশাল যোগদান সমাৰোহ কাৰ্যসূচী। বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ উপস্থিতিত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত যোগদান সভাত সমষ্টিটোৰ প্ৰতিটো গাঁও পঞ্চায়ত আৰু দুখন পৌৰসভাৰ পৰা কেইবা শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। আজি এই যোগদান সমাৰোহলৈ আমাৰ তৰফৰ পৰা সৰ্বপ্ৰথমে আপোনালোকক সেৱা আৰু সম্ভাষণ জনাই জনতা পাৰ্টিত কেৱল মাত্ৰ কোনোবা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধি কৰিবলগীয়া আছে। আমাৰ ফালৰ পৰা আপোনালোকক সম্পূৰ্ণ মৰমেৰে আগবঢ়াই যাম। আজিৰ যোগদান সমাৰোহে বিহপুৰীয়াত দলটোৰ ভেটি অধিক শক্তিশালী কৰি বিৰোধীক এক প্ৰকাৰ প্ৰত্যাহ্বান জনালে দলটোৱে। আজি ৭৩ বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তিত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান সমাৰোহ আছিল আৰু আজি এই যোগদানটো এটা অনন্য। এই যোগদানত আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত যিসকলে বৰঙণি আগবঢ়াই আছে, কোনোবাই শিক্ষক হিচাপে আগবঢ়াই আছে, কোনোবাই খেতিয়ক হিচাপে আগবঢ়াই আছে, কোনোবাই শিল্পী হিচাপে আগবঢ়াই আছে, কোনোবাই ব্যৱসায়ী হিচাপে আগবঢ়াই আছে, বিভিন্ন তেনেকুৱা বৰেণ্য যাতে এটা গুণগত যোগদান হয়। আৰু আপোনালোকে দেখিলে যে আজি বিশেষকৈ শিক্ষক সমাজৰ পৰা আহিছে, কোনোবাই অধ্যক্ষ আহিছে, কোনোবাই প্ৰধান শিক্ষক আহিছে, কোনোবাই বিৰোধী দলৰ পাৰ্টি আহিছে, কোনোবাই খেতিয়ক আহিছে। এই যোগদানটো এটা অনন্য হ'ল আৰু এই যোগদান এই সমাৰোহত আজি ভাগ ল'বৰ বাবে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হৈ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই ডাঙৰীয়া আজি মুখ্য অতিথি হিচাপে যোগদান কৰিলে। আজি সন্মানীয় অতিথি হিচাপে লখিমপুৰ জিলা সমিতিৰ সভাপতি শ্যামল শৰ্মাই ডাঙৰীয়াই যোগদান কৰিলে। জিলা সাধাৰণ সম্পাদক আমাৰ ডিমেশ্বৰ গগৈ ডাঙৰীয়া আজি যোগদানত উপস্থিত থাকিল। ৰাজ্যিক সদস্য শ্ৰী বীৰেণ বিজয় বৰুৱাই আজি ইয়াত অংশগ্ৰহণ কৰিলে। ৰাজ্যিক পৰিষদৰ সদস্য শ্ৰী দিলীপ শইকীয়া আজি অংশগ্ৰহণ কৰিলে। আৰু আমাৰ কেওটা মণ্ডল, বিহপুৰীয়া মণ্ডল, নাৰায়ণপুৰ পশ্চিম মণ্ডল, নাৰায়ণপুৰ পূব মণ্ডল, আমাৰ স্থানীয় দুখন পৌৰসভা, বিহপুৰীয়া পৌৰসভা, নাৰায়ণপুৰ পৌৰসভা এই যোগদান কাৰ্যসূচী আজি সফল কৰি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগালে। আজি এই যোগদান কাৰ্যসূচীটো অতি কোনো ধৰণৰ আমাৰ আমন্ত্ৰণ আমি কৈছোঁ যিসকলে স্বেচ্ছাই যোগদান কৰিব, ভলণ্টিয়াৰলি যোগদান কৰিব, তেওঁলোকে যোগদান কৰিবলৈ আহক। আজি ভলণ্টিয়াৰলি যোগদান কৰিবলৈ আহিছে, নিজে আহিছে, এইটো অতি তাৎপৰ্যৰ বিষয়। গতিকে মই আনন্দিত। মই বিশ্বাস কৰোঁ যে বিহপুৰীয়া ৰাইজ সচেতন ৰাইজ, সাংস্কৃতিকবান ৰাইজ, অৱশেষত যদিও আঁতৰত আছিল সকলোৱে কাষ চাপি আহিছে। গতিকে এই যোগদানে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰিব, এই আশা প্ৰকাশ কৰি মই সকলোকে ধন্যবাদ জনাইছোঁ। যোগদান কাৰ্যসূচীত লখিমপুৰ জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মা, অসম বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইকে ধৰি আন কেইবাগৰাকীও নেতা উপস্থিত থাকে।